হয়, আজি ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয়তো সদৌ অসম গ্ৰামোন্নয়ন পঞ্চায়ত আৰু ঠিকা ভিত্তিত কৰ্মচাৰীসকলে এক প্ৰতিবাদী কাৰ্যসূচী লৈছে। পুনতে সহযোগীক কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। এয়া আপোনালোকে দেখা পাইছে ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কিন্তু ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত যিসমূহ ঠিকা ভিত্তিত কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে তেখেতসকলৰ যি অধিকাৰ, তেখেতসকলৰ কেইবাটাও দাবীৰে আজি এনেধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী লৈছে। শান্তিপূৰ্ণ প্ৰতিবাদেৰে ধৰ্মঘট কাৰ্যসূচী লৈছে। তেখেতসকলে হয়তো দুদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী লৈছে। ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এয়া মই পুনৰবাৰ উল্লেখ কৰিছোঁ, ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ পৰিৱেশ। ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত যিসমূহ কৰ্মচাৰী আছে ঠিকা ভিত্তিত বা পঞ্চায়ত গ্ৰামীণৰ যিবিলাক ঠিকা ভিত্তিত কৰ্মৰত হৈ আছে, সেইসকল কৰ্মচাৰীয়ে এনেধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে। আৰু কিয়নো বাধ্য হৈছে, তেখেতসকলৰ কিনো দাবী, মই পোনে পোনে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব আপোনালোকৰ দাবী? অকণমান ঠিক হ'ব নেকি? আপোনালোকৰ দাবীসমূহ কেনেধৰণৰ আৰু কি উদ্দেশ্যলৈ আজিৰ এই কাৰ্যসূচী অব্যাহত ৰাখিছে? হয়, নমস্কাৰ। ময়ো এজন ভেৰগাঁও ডেভেলপমেণ্ট ব্লকৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ কণ্টেক্সুৱেল ঠিকাভিত্তিক কৰ্মচাৰী। ইয়াতে আমাৰ PNRD বিভাগত প্ৰায় অভাৰঅল অসমত প্ৰায় 8,000মান কৰ্মচাৰী নিয়োজিত হৈ আছে। আৰু তেওঁলোকৰ প্ৰত্যেকৰে গোটেইখিনি যিখিনি আমাৰ মানে বেলেগত যোৱা কিবাখিনি প্ৰায়খিনি মানুহৰে এতিয়া আমি বেলেগত যোৱাৰ আৰু কোনো উপক্ষম নাই, কাৰণ আমাৰ বয়স ভাটি দিয়াৰ প্ৰায় আমাৰ সিফালে হৈ গৈছে। গতিকে আমি এই বিভাগটোতে আমাৰ নিজৰ মন প্ৰাণ দি গোটেইখিনি কাম বিভাগৰ সুচাৰুৰূপে আজিলৈকে বহুত কাম কৰি লৈ গৈছোঁ। আমাৰ নিজৰ বিভাগৰ উপৰিও আমি বিভিন্ন ধৰণৰ কাম কৰিছোঁ। যেনেকৈ আমাৰ BTC প্ৰায় যিখিনি ফাণ্ড আহে আমাৰ ব্লকৰ থ্ৰুৰে ইমপ্লিমেণ্ট হয়। 15 ফাইনেন্স, 6 ফাইনেন্স, কালচাৰেল, SOPD, MCLAD, MLAD, অৰুণোদয়, এগ্ৰিকালচাৰৰ কিছুমান আমাৰ কাম ইয়াতে হয়। হেল্থৰ আমি আপোনাৰ আয়ুষ্মান ভাৰত কাম কৰিলোঁ। ৰেচন কাৰ্ডৰ আমি গাঁও সভা পাতি তেওঁলোকৰ সেইখিনি সুচাৰুৰূপে কৰি দিয়া যায়। গোটেইখিনি কৰি দেখিলোঁ যে আমি যিখিনি কাম কৰি আছোঁ আমাৰে একদম পাইপৰ পৰা প্ৰায় আমি বঞ্চিত হৈ আছোঁ। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ এটাই অনুৰোধ, তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হয়। তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে যাতে তেওঁ আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিখিনি অসমৰ ভিত্তিত 8,000 কৰ্মচাৰী ঠিকাভিত্তিক হৈ নিয়োজিত হৈছে, সেইখিনিক যাতে তেওঁ অলপমান ব্যৱস্থা এটা ভাল আমাৰ নিজৰ জীৱনটো সুচল কৰিবৰ কাৰণে তেওঁ যাতে আমাক অলপ চকু দিয়ে। আপোনালোকৰ কেইবাটাও দাবী দেখিছোঁ আমি। মূলতঃ কোনকেইটা বিষয়ৰ ওপৰত আপোনালোকে দাবী উত্থাপন কৰিছে? কোনখিনি বেছি অত্যাধিক প্ৰয়োজন বুলি ভাবে আপোনালোকে? হয়, আমাৰ প্ৰথম দাবীটো আছে যে আমি যিখিনি আমাৰ এতিয়া আমি দৰমহা পাই আছোঁ তাৰে ওপৰত আমি এককালীন এটা 30,000 টকা এটাৰ কাৰণে আমি হেৰি কৰিছোঁ। আৰু প্ৰতি বছৰে আমাৰ যিটো 10% মানে 10% আমাৰ বৰ্ধিত হ'ব লাগে, ইনক্ৰিমেণ্ট হ'ব লাগে, সেইটো আমি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। তাৰ লগতে আমাৰ যিটো আমাৰ যিখিনি আমি প্ৰায়খিনি এমপ্লয়ীয়ে প্ৰায় মোটামুটি অভাৰেজ হৈ গৈছে। গতিকে গোটেইখিনিয়ে যাতে আমাৰ 60 ইয়াৰ্ছলৈকে কাম কৰিবৰ কাৰণে আমাক যিটো ন্যায় দিয়ে, আৰু লগতে যিটো HR পলিচি আহি আছে সেইটো যাতে সম্পূৰ্ণ আমাৰ এই ঠিকাভিত্তিক কৰ্মচাৰীখিনিৰ ওপৰত যাতে লাগু কৰে, সেইখিনি আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। তেওঁ এইকেইটা এইটো বিভাগত যেনেকৈ বাকীখিনি বিভাগতো তেওঁ চাই দিছে, আমাৰ সেইটো আস্থা আছে। আমাৰ PNRDটো তেওঁ অলপ আমাক চাই দিলে আমি নিশ্চয় সুফল পাম বুলি তেওঁৰ ওচৰত আমি কৃতজ্ঞ হৈ সদায় ঋণী হৈ থাকিম তেওঁৰ ওচৰত। সম্পূৰ্ণ ৰাজ্যিক ভিত্তিত যিহেতু 8,000তকৈ অধিক আছে বুলি উল্লেখ কৰিছে, আপোনালোকৰ এই ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত কিমানমান এনেধৰণৰ কণ্টেক্সুৱেলৰ বা ঠিকা ভিত্তিত কৰ্মচাৰী আছে? হয়, আমাৰ ইয়াতে প্ৰায় 54 মানে 54জন কৰ্মচাৰী এই ব্লকৰ আণ্ডাৰত আছে। যিটো আমাৰ মানে নিয়মীয়া কৰ্মচাৰীতকৈও আমাৰ কণ্টেক্সুৱেলখিনি আমাৰ বেছি। আৰু গোটেই ব্লকটো কণ্টেক্সুৱেল মানে ঠিকাভিত্তিক কৰ্মচাৰী গোটেইখিনি কাম কৰিবলগীয়া হয়। আপোনালোকৰ এই কাৰ্যসূচী কিমান দিন ধৰি চলিব? এইটো কাৰ্যসূচী আজিৰ পৰা 19 তাৰিখলৈকে চলিব। যদি আপোনালোকৰ দাবীসমূহ নিৰ্দিষ্ট সময়ত চৰকাৰখনে বা বিষয়ববীয়াসকলে যদি মানি নলয়, তেনেতে আপোনালোকৰ নেক্সটটো কাৰ্যসূচী বা আগন্তুক কাৰ্যসূচী কি হ'ব বা কি ব্যৱস্থা ল'ব? সেইটো আমাৰ অল আছামত মানে MGNREGA সন্থা আছে,
তেওঁলোকৰ যিটো ডিচিশ্যন এই ডিচিশ্যন হ'ব ফাইনেল ডিচিশ্যন। ইলেকশ্যন আহিছে, বিধানসভা ইলেকশ্যন আহিছে। আচলতে ইলেকশ্যনৰ আগমুহূৰ্ততে আমাৰ যিসকল এনেধৰণৰ সমস্যাত ভোগে বা যিকোনো দাবীসমূহ প্ৰতিবাদকাৰীসকলে উপস্থাপন বা উত্থাপন কৰিবলগীয়া হয়, কিয়নো ইলেকশ্যন যোৱাৰ পিছত যিসকলে শাসনাধিষ্ঠ হয় সেইসকলে এইসকলৰ সমস্যাসমূহ এনেধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্মচাৰীসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাসমূহ কেৰেপ নকৰে, যাৰ ফলত এনেধৰণৰ কাৰ্যসূচীবোৰ ল'বলগীয়া হয়। মই আৰু কথা জানিবলৈ চেষ্টা কৰিম, আপোনালোকৰ এই সমস্যাসমূহ বিধানসভা ইলেকশ্যনৰ আগত যদি সমাধান নকৰে বা আপোনালোকৰ দাবীসমূহ যদি পূৰণ নকৰে কি ব্যৱস্থা ল'ব? নমস্কাৰ। যদি বিধানসভা নিৰ্বাচনৰ যদি আগত আমাৰ যদি দাবীসমূহ পূৰণ নকৰে, আমি ৰাজ্যিক সমিতিৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়ত আমি আন্দোলন কৰিম। আগন্তুক সময়ত এইটো কাম কৰিব বুলি আমি আশা কৰিছোঁ। মই পৰিৱেশ দেখুৱাইছোঁ, এয়া আছিলে ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ যি অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ এয়া শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী লৈছে আৰু তেখেতসকলে মূলতঃ 4টা কাৰণ তেখেতসকলে উল্লেখ কৰিছে। এই 4টা কাৰণৰ ভিতৰত বৰ্তমানে পোৱা বেতনৰ উপৰিও ন্যূনতম 30,000 টকাৰ একালীন সাহায্য বিচাৰিছে আৰু প্ৰতি বছৰে ন্যূনতম 10% বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ হোৱাটো বিচাৰিছে আৰু 60 বছৰলৈ তেখেতসকলৰ এই যি চাকৰি বা এই যি কাম 60 বছৰলৈ বয়সৰ সীমাটো বঢ়াই দিয়াৰ কথা তেখেতসকলে উল্লেখ কৰিছে বা দাবী কৰিছে। মই আৰু এজন ইয়াৰে কৰ্মচাৰী আছে, তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ দাবীসমূহ নিৰ্দিষ্ট সময়ত যদি পূৰণ নকৰে কি ব্যৱস্থা ল'ব আৰু শেষবাৰৰ বাবে যিহেতু চৰকাৰক আহ্বান জনাব বিচাৰিছে কি ক'ব? এতিয়া আমি এটাই কথা কওঁ, যি আমাৰ দাবী সেইটো আমাৰ ষ্টেট লেভেলৰ তাৰমানে আমাৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ৰ তাৰমানে হেৰি আছে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, সিহঁতে যি নিৰ্দেশ দিয়ে বা যি তাৰমানে আমাক তাৰমানে ডিৰেকশ্যন দিব সেইটো আমি মানি চলি যাম। আৰু আগন্তুক দিনক তাৰমানে সেইটো যি দাবী আছে সেইটো কমপ্লিট নকৰিলে বা যি ব্যৱস্থা লয় তেখেতসকলে সেইটোৱে আমি চলাই লৈ যাম। আচ্ছা, আপোনালোকৰ এই দাবীসমূহ পূৰণ নকৰাৰ ফলত কেনেকুৱা ধৰণৰ সমস্যাত ভুগিছে? আপোনালোকৰ যিহেতু দাবীখিনি উত্থাপন কৰিছে, কেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে যাৰ কাৰণে এনেধৰণৰ দাবীসমূহ আপোনালোকে উপস্থাপন কৰিবলগীয়া হৈছে? হয়, এতিয়া যেনিবা আমি আৰু বেলেগত তাৰমানে হেৰি এপ্লাই কৰিব তাৰমানে এতিয়া সময়ো নাই, বয়সো নাই, প্লাছ তাৰমানে কি হয় আমাৰ PNRD ডিপাৰ্টমেণ্টত আমি চব যিহেতু কামটো কৰিব লগা হয়, এতিয়া আমি বেলেগ তাৰমানে এপ্লাই কৰিবলৈ বা এক্সাম দিবলৈও তাৰমানে সময়টো আহি নপৰে। যেনেকৈ হওক আপোনাৰ তাৰমানে ক'ব গ'লে আমি যেনিবা বেলেগ ডিপাৰ্টমেণ্টো কাম বহুত কৰিব লগা বাধ্য হয়, যিহেতু তাৰমানে আমাৰ থ্ৰুদি কৰে। এক্সাম্পল হিচাপত মই কওঁ যেন আমাৰ তাৰমানে যি কাম আহে আমাৰ যেনিবা ডিষ্ট্ৰিক্ট আণ্ডাৰত আপোনাৰ ধৰি লওক অৰুণোদয় ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা বা আপোনাৰ তাৰমানে আয়ুষ্মান ভাৰত, আমাৰ পাব্লিক হেল্থ যেনিবা ডিপাৰ্টমেণ্ট পৰাও আমাৰ তাৰমানে GRS সকলক বা AE সকলক GPC সকলক চবকে তাৰমানে ইউজ কৰে। যেনেকুৱা হওক তাৰমানে হেণ্টৰ স্বচ্ছ ভাৰত কিবা স্কিম আহিলে হেণ্টে ডাইৰেক্টলি তাৰমানে পাব্লিক লগত তাৰমানে লিংক কৰিব নোৱাৰে, যি কাৰণে আমাক তাৰমানে লৈ আমি ফিল্ডত যাই আমি তাৰমানে কামটো আগবাঢ়িব লগা হয়। সেইকাৰণে এতিয়া তাৰমানে আমাৰ যিহেতু তাৰমানে উপায় নাই, আমি তাৰমানে এই চেলাৰী দি মানে ঘৰখন চলিব নোৱাৰোঁ। সেইকাৰণে তাৰমানে এটাই কথা, আমাক তাৰমানে চৰকাৰে বা চিফ মিনিষ্টাৰ ছাৰে আমাক তাৰমানে সেইখিনি আমিও ইমান তাৰমানে হেৰি দাবী কৰা নাই, যি পাব লগা যোগ্য আছে সেইটোহে কৰিছোঁ। সেইকাৰণে তাৰমানে আমাৰ দাবীটো একচেপ্ট কৰিলে আমি বহুত তাৰমানে জীৱনত শান্তি পাম আৰু আমি PNRD এৰিখিনি বেলেগক যাবলৈ তাৰমানে এতিয়া ৰাস্তাও নাই বা আশাও নাই। সেইকাৰণে আমাক গভমেণ্টে তাৰমানে ভালকৈ হয় আমাক তাৰমানে চাইখিনি সমাধান দিব লাগে। এয়া তেখেতসকলে উল্লেখ কৰিছে, কেনেধৰণৰ সমস্যাত ভুগি আছে তেখেতসকলে উল্লেখ কৰিছে আৰু এনেধৰণৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখতো দেখা গৈছে এক প্ৰতিবাদী কাৰ্যসূচী।